এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্লানিংটো হৈ আছিলে যে যেহেতুকে যোনজন মানে আমাৰ ভিকটিম আছিলে তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে গতিকে এওঁক যদি আমি যদিও ভাবিছিলোঁ তেতিয়া তেওঁৰ গাড়ীখন নিব বিচাৰিছিলে আসলতে তেওঁক কিডন্যাপিং কৰি ৰেনচমৰ কাৰণে মুক্তিপণ দাবী কৰিলে হয় তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্লানিংটো আজি প্ৰায় 2 মাহ মান আগৰ পৰা কৰি আছিলে আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক ইউপি আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডন্যাপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল কিন্তু আমাৰ ইয়াতে এটা মই এতিয়াও ক'ব লাগিব যে আমাৰ ঘগ্ৰাপাৰবাসী ৰাইজৰ যি মানে একদম ইমিডিয়েট তেওঁলোকে এই গোটেই যোনটো কিডন্যাপিঙৰ ঘটনা হেতু ফইল কৰিবলৈ সক্ষম হ'ল আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ ইয়াতে আমাৰ লোকেল এজন আছে যোনে তেওঁলোকক অলপ এছিষ্ট কৰিছিলে তেওঁকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ গোটেই প্লানিংটো আছিলে কিডন্যাপিং ফৰ ৰেনচম